সোণাপুৰৰ জুবিন সমাধি ক্ষেত্ৰত এমহীয়া আৰ্য শ্ৰাদ্ধ অনুষ্ঠিত হৈ যায়। সোণাপুৰৰ জুবিনৰ সমাধি ক্ষেত্ৰত ডিমৰীয়াবাসী ৰাইজে শিল্পীগৰাকীৰ এমহীয়া আৰ্য শ্ৰাদ্ধৰ লগতে বিশেষভাৱে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। পুৱাৰে পৰা হাজাৰ হাজাৰ অনুৰাগীয়ে ধূপ চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনোৱাৰ লগতে গীতাপাঠ নাম কীৰ্তনৰ লগতে বাঁহী বাদন অনুষ্ঠিত কৰি জুবিনৰ গীত গাই জুবিনৰ উচিত ন্যায় কামনা কৰে। ৰহৰপা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKT নিউজ। আমাক জুবিন দাক লাগে আৰু জেগা চাব পৰা আহিছোঁ। জুবিন দাকে ভাওনা কৰিব বোলে, সেয়া চাম বোলো, তেওঁক চাকি বন্তি জ্বলাম এইবুলি আহিছোঁ। আৰু আমাৰ দেশৰ কাৰণে জুবিন দা আমাক বহুত মৰমৰ আছিল। আমি তেখেত ছিংগাপুৰত যেতিয়া মৰিল, শেষৰে কিবা শ্যাম কানুৱে লৈ গ'ল। আমি এইবিলাক এটা পাছত গম পাইছোঁ। তেখেতক মৰাৰ কাৰণে আমি বহুত দুখত আছোঁ। আমি অসমবাসী ৰাইজে বহুত দুখত আছোঁ। গতিকে তেখেতৰ জুবিন দাৰ ন্যায় লাগে আৰু যিকেইটাই জুবিনক হত্যা কৰিছে সিহঁতৰ ব্যৱস্থাটো অতি সোনকালে ল'ব লাগে। আমাক জুবিনৰ ন্যায় লাগে, গম পাইছেনে? আমাক জুবিনৰ ন্যায় লাগে। আমাৰ মৰমৰ বস্তু হেৰাই গৈছে। আমাৰ নাতি পুতিবিলাকে গান গাই গাই তৎ পোৱা নাই। জুবিন দা জয় হওক, জুবিন দা জয় হওক। জুবিনৰ কাৰণে দুখ লাগি আছে। চব টাইমতে খোৱাতে মানে কষ্ট পাই আছো আমি। তেওঁ স্বৰ্গবাসী হওক, ভগৱানৰ ওচৰত থাকক, কিন্তু মৰা বুলি আমি ভাবা নাই। হ'ব দিয়া। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ ন্যায় পাৱাৰ কাৰণে আহিলোঁ বাবা। মই কামাখ্যাৰ পৰা আহিছোঁ। ল'ৰাটো যাতে ন্যায় পায় সেইখিনিৰ কাৰণে আহিছোঁ। ভগৱান ভালে সুখালে ৰাখক। যেতিয়া ঠাই দিছে ভগৱানে তাতে যাতে তেওঁ কামনা কৰিছোঁ যাতে ভাল থিতাপি হয়, সেইখিনিয়ে কথা, যাতে ন্যায় হয়। আচলতে আজি জুবিন দা আমাৰ মাজত নোহোৱা হোৱা 30 দিন হৈ গ'ল, এমাহ হৈ গ'ল, কিন্তু আজিলৈকে আমি জুবিন দাৰ ন্যায় পোৱা নাই। আমি ন্যায় হোৱা যেন লগা নাই। আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে ইয়াতে জুবিন দাৰ সমাধিস্থলীত, পুণ্যস্থলীত হাজাৰ হাজাৰ মানুহৰ আগমন ঘটিছে আৰু প্ৰত্যেকজন মানুহৰ মুখতে এটা শোকৰ ছাঁ দেখিবলৈ পাইছোঁ। তেওঁলোকৰ মনত এটা প্ৰশ্ন আমি উদয় হোৱা দেখিবলৈ পাইছোঁ। আপোনালোকে লক্ষ্য কৰি দেখিব পাব, সেইটো হৈছে জুবিন দাই কেতিয়াকৈ ন্যায় পাব। ইতিমধ্যে অসমৰ ৰাইজে সেই ভুবুলাকেইটাক, সেই দোষীকেইটাক, সেই জুবিন দাৰ মৃত্যুৰ লগত জড়িত সেইকেইজন ভুবুলাৰ লগত, সেই ভুবুলাকেইজনক জুবিন দাৰ হত্যাৰ লগতে হওক বা মৃত্যুৰ লগতে হওক জড়িত সেই ভুবুলাকেইটাক ইতিমধ্যে অসমৰ ৰাইজে মৃত্যুদণ্ড দি থৈছে। কেৱল মাত্ৰ চৰকাৰৰ পৰা মৃত্যুদণ্ড পোৱাটো অসমৰ ৰাইজে আশা কৰিছে আৰু সেই প্ৰশ্নটো আজি প্ৰত্যেকজন ইয়ালৈ অহা ৰাইজৰ মুখত স্পষ্টকৈ ফুটি উঠিছে। গতিকে আমি অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছোঁ, অতি শীঘ্ৰেই সেই ভুবুলাকেইটাক, জুবিন দাৰ মৃত্যুৰ লগত জড়িত সেই বদমাছকেইটাক, ধুৰন্ধৰকেইটাক অসমৰ ৰাইজৰ সন্মুখত ফাঁচি দিয়ক, নহ'লে গুলীয়াই হত্যা কৰক। এই কথা আমি আজি সমাধিস্থলীৰ পৰা অসম চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ।